হাই, মই ৰত্নদত্ত এছএছজি মটিভেশ্যনৰ ট্ৰেইনাৰ। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ LPG গেছৰ যি নিয়ম বৰ্তমান আমাৰ লাগু কৰিছে, সেই নিয়ম দুটা কি কি, কিয় এই নিয়ম লাগু কৰিছে বৰ্তমান পৰিস্থিতিৰ কাৰণে, গোটেইটো আপুনি আজি এই ভিডিঅ'টোত জানিব পাৰিব। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে আমাৰ যুদ্ধৰ কাৰণে গেছ চিলিণ্ডাৰৰ খুবেই ক্ৰাইচিছ হৈছে। বহুতে গেছ পোৱাই নাই, কিছুমানে বেছিকৈ ষ্টক কৰি থৈ দিছে। গতিকে সেইকাৰণে বহুতো প্ৰব্লেম হৈছে। বহু মানুহে এতিয়া চোলাত ৰান্ধিবলগীয়া হৈছে, কিছু কিছু ৰেষ্টুৰেণ্ট বন্ধ হৈ গৈছে। গতিকে এই পৰিস্থিতিৰ পৰা আপুনি কেনেকৈ পাৰ হ'ব, তাৰ কাৰণে চৰকাৰে কি কৰিছে, দুটা নিয়ম বান্ধি দিছে। যদি আপুনি আজি গেছ বুক কৰিছে, তেন্তে ইয়াৰ পৰা 25 দিন পিছতে আৰু এটা গেছ বুক কৰিব পাৰিব। যদি আপুনি টাউনত আছে, তেন্তে যদি 1 তাৰিখে বুক কৰে, তেন্তে আকৌ আপুনি 26 তাৰিখে বুক কৰিব পাৰিব। তাৰমানে 25 দিন পিছতে আপোনালোকে গেছ বুক কৰিব পাৰিব, নহ'লে কিন্তু গেছ আপুনি বুক কৰিব নোৱাৰে। যিহেতু এতিয়া ক্ৰাইচিছ চলি আছে, সেইকাৰণে এইটো নিয়ম বান্ধি দিছে। এইটো 25 দিন দিছে টাউনৰ কাৰণে আৰু 45 দিন দিছে গাঁৱৰ কাৰণে। 45 ডেইজ গাঁৱৰ কাৰণে দিছে, কাৰণ গাঁৱৰ মানুহে গেছ বহুত দিন যায়, এমাহ দুমাহ যায়। সেইকাৰণে গাঁৱৰ কাৰণে 45 ডেইজ লাগু কৰিছে। যদি গাঁৱৰ মানুহে গেছ বুক কৰে, তেন্তে এটা গেছ বুক কৰাৰ পিছত আকৌ 45 ডেইজ পিছতে আকৌ বুক কৰিব পাৰিব। সেইকাৰণে এই দুটা নিয়ম অলৰেডি LPG গেছৰ ক্ষেত্ৰত এতিয়া লাগু কৰা হৈছে, যাতে সকলোৱে গেছ পায় আৰু কোনো যাতে গেছ নোপোৱাকৈ নাথাকে। আৰু এটা নিয়ম কৰি দিছে এতিয়া, কালিৰ পৰা আপুনি গম পাব। যিহেতু এতিয়া গেছ নাইকিয়া হৈছে, সেইকাৰণে প্ৰতিটো চিলিণ্ডাৰৰ পৰা গেছ কমাই দিব। প্ৰতিটো চিলিণ্ডাৰৰ পৰা এতিয়া অলপ গেছ কমাই দিব। গেছ 10 কেজি, এতিয়া এনে জেনেৰেলি আমাৰ 14 কেজি থাকে, এতিয়া 10 কেজি কৰি দিব। দামটো কমাই দিব, যাতে সকলোৱে গেছ পাব পাৰে। এইটো নিয়ম এতিয়া কালিৰ পৰা আৰম্ভ কৰিম বুলি কৈছে, এতিয়ালৈকে চিয়'ৰ কোৱা নাই। গতিকে এইটো নিয়ম হ'ব যে এতিয়া প্ৰতিটো চিলিণ্ডাৰত 10 কেজিকৈ গেছ থাকিব। আৰু নিয়ম দুটা হৈছে, প্ৰথমে আপুনি যদি টাউনত আছে, এটা গেছ বুক কৰা 25 দিন পিছতে আগৰ এটা গেছ বুক কৰিব পাৰিব। আৰু যদি গাঁৱত আছে, তেনে এটা গেছ বুক কৰা 45 দিন পিছতে আৰু এটা গেছ বুক কৰিব পাৰিব। এই দুটা কৰিবৰ কাৰণে আপোনালোকে গেছ সকলোৱে যাতে পাব পাৰে, সেইকাৰণে এই নিয়ম লাগু কৰা হৈছে। আৰু যোনে যোনে গেছ ষ্টক কৰি ৰাখিছে এটা জেগাত 4-5টাকৈ, তেওঁলোকে আৰু তেতিয়া এইটো কৰিব নোৱাৰিব। সেইকাৰণে এই নিয়ম লাগু কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।